এক গয়া সৰল মনা নাম গোবৰ্ধন। এক গয়া সৰল মনা নাম গোবৰ্ধন, কৰে সিটো অতি সৰল জীৱন যাপন। কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি, অসন্তোষ নাই মাথো কৰ্মতে মতি। হেই এক গয়া সৰল মনা নাম গোবৰ্ধন, এক গয়া সৰল মনা নাম গোবৰ্ধন। আলস্য নাৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতি টেঙৰী, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 হবে শ্ৰৱণ দৰ্শন। Get out! I say get out! Hey, Jawar, এফালে চিনাকি বাৰ হেৰাই গ'ল। হে ঈশ্বৰ, কি কওঁ এতিয়া? এক গয়া সৰল মনা নাম গোবৰ্ধন। নাই, কোনো নাই। নাই, ভাল হৈছে। মই কি সম্পত্তি কৰিম বুলি গুৱাহাটীলৈ আহিছিলো? পুষ্প মাষ্টৰে মাটি বন্ধকত দি মানুহ বনিবলৈ পঠাইছিল। মানুহ কি বাপেকৰ কথা নাৰাখিলে, মজা পাই গ'ল। বানপানীৰ দৰে ঢল আহিল, বানপানীৰ দৰে উঠি গ'ল। তোৰ জীয়াৰ সম্পত্তি এইবোৰ লৈ ল, মোৰ দৰকাৰ নাই। জীয়েৰক আকৌ বিয়া দি আৰু এটা জীৱন জ্বলাই দে। মই বাচি গৈছো, মই বাচি গৈছো। এতিয়া নিজেই গৈছে নামঘৰ বনাই ধৰ্ম কৰিব, ধৰ্ম। এতিয়া পাপ ধুবলৈ ওলাইছে, পুণ্য আৰ্জিব। আৰে পাপৰ বোজা নকমে বাঢ়িব। মইতো বাচি গৈছো, মোৰ এতিয়া পাপ নাই, চব গুচি গৈছে। জাৱাৰ! এই জাৱাৰ! दोस्त 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 ना रहा प्यार प्यार। চাওক, क्या मांगता? তেখেত দুপৰীয়া বজাৰলৈ গৈ ঘূৰি নাহিল চাওক। ঘূৰি নাহি? That means পলাই গ'ল। মোক ফাঁকি দি সি পলাই গ'ল, সব গুচি গ'ল। যি আছিল সিও গুচি গ'ল। এদিন ময়ো গুচি যাম, সব ফিনিশ। তাক বলুৱাই দিছে, তাক বলুৱাই দিছে। মই দেখিম, মই চাই ল'ম। মোক
ফাঁকি দি গুচি গ'ল মই এতিয়া অকলশৰীয়া সংগীবিহীন মই এই ওঠ মালিক কিমান পইচা পালি দে কালি ডিউটি তোৰ লাভটো কিয় হ'ব মালিক হ'ব এই লেঙেৰা উঠ উঠ মালিক চেলাম মালিক লাঠি নালাগে বিনা লাঠি খাৰা হচোন লাঠি লৈ লৈ অভ্যাস হৈ গ'ল মালিক বিনা লাঠি খাৰা হ'ব নোৱাৰে মালিক। ঠিক আছে কিমান পইচা পালি দে আজি কামাই ভাল নাই আছে মালিক আৰে দে না কিমান পালি দে এয়া লওক মালিক কৈ দিয়ক আৰে ই নতুন মানুহ হয় কি না দেখ পুলিচৰ স্পাই নহয়তো টোপনিৰ ভাও লৈ কেনে আমাৰ কথা শুনি আছ উঠা উঠা মাহী কি হ'ল মাহী বেয়া সমাজে এটা দেখিছিলো পানী পাতি দেচোন দুখত কিলালা প্ৰভুসকল মই উপায় নাপায় এটা আশ্ৰয় লৈছিলোহি এই তই ক'ৰ পৰা আহিছ গাঁৱৰ পৰা কি কামত চাকৰি এটা বিচাৰি প্ৰভুসকল নকৰি বিচাৰি আহিছে অহাকালিৰ পৰা তই নকৰিত জইন কৰিবি ভালদৰে কাম কৰিবি তো চাকৰি পাৰ্মানেণ্ট হৈ যাব এই শুন চবকে কৈছো অহাকালি ৰাতিপুৱা ইয়াক ভালদৰে মেকআপ কৰাই দি জেগাত নমাই দিবি তোৰ নকৰি ফাইনেল মানুহক পইচা দি সহায় কৰক মংগল হ'ব অন্ধ মানুহ পইচা দি সহায় কৰক অন্ধক পইচা দি সহায় কৰক কুশল হ'ব সহকৈ দিলা অন্ধ মানুহ অন্ধক পইচা দি সহায় কৰক অন্ধ মানুহ ঈশ্বৰ দুপইচা দলি মাৰি দিয়ক কুশল হ'ব মংগল হ'ব কণ বাপু তোক বিচাৰি আহি মোৰ এইটো অৱস্থা মোক বিচাৰি আমাৰ কি দুৰৱস্থা পাব হিৰো পাব নেপালে এইবেলি আমিও যাম বুজিছ গোটেই গুৱাহাটী ঘটালি পেলাম জানো মান খোৱা মোৰ ভাগ্যত বা কি লেখা আছে এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন অন্ধক দুপইচা দি সহায় কৰক মংগল হ'ব অন্ধক দুপইচা দি সহায় কৰক বৰকাই তই এইদৰে ইয়াত
কণ বাপু তোক বিচাৰি আহি মোৰ এইটো অৱস্থা তোক বিচাৰি আমাৰ কি দুৰৱস্থা হৈছে তোৰ এইদৰে বোৰ বেগতে ইহঁতে পালে মোক আকৌ ধৰি নিব চাচোন এইদৰে তই একো খবৰ নিদিয়াকৈ আহি নিজেতো বিপদত পৰিলে আমাকো কম লতি ঘটিখন কৰালি নে কিবা গতি বেয়া আছিল কণ বাপু বেছিকৈ মুখ মেলিলো মুখ ফাটি থাকিলো তথাপি কেতিয়াবা ঈশ্বৰে ভালৰ কাৰণেও কষ্ট দিয়েও যদিনো সিহঁতে মাৰি মোৰ দাঁত এটা লৰালে তথাপি অন্ধ বচনখন দি তহঁতকতো লগ পোৱালে নহ'লে নগৰাই সিয় সেন্দুৰে মুচিব লাগিলহেঁতেন পিছে তই এতিয়া কি ঠিক কৰিলি ইয়াতে থাকিবি নে যাবি আৰু থকা কথা নকবি ধৈৰ্য কেতিয়া ঘৰ পাওঁগৈ লাগিছে চহৰতকে আমাৰ গাঁওখনেই বহুত ভাল বুজিছ বুজি পালি তেনেহ'লে কাইলৈ যিমান ফুৰ ধৈৰ্যৰ লগত ফুৰ পৰহিলৈ যাবিগৈ এতিয়া হাত মুখ ধুই ল মই ভাত বাঢ়ো বোৱাৰী ৰহমান খোৱা কিবা খবৰ আছেনে চিঠি এখন ধৈৰ্য দিছে বিচাৰি আছে পাব হেনো পাব হেৰৌ পাব নেপালে এইবেলি আমিও যাম বুজিছ গোটেই গুৱাহাটী ঘোটালি পেলাম জানো ৰহমান খোৱা মোৰ ভাগ্যত বা কি লেখা আছে চিন্তা কৰি নাথাকিবি বোৱাৰী মই কবৰ হ'লে গোবৰ নোলাই নোৱাৰে ভিতৰলৈ আহক এতিয়া নোসোমাওঁ মই অকণমান সেই বসুমতাৰী তাৰ পৰা আহোঁ এই চাউলকেইটা ভিতৰলৈ নে মই পৰহিলৈ আহিম চাউলনো কেলে আনিছে আনিব পাৰোঁ গুণেহে আনিছোঁ চিন্তা কৰি নাথাকিবি দেই বা মই যাওঁ ইয়াত দুদিনমান থাকি গুৱাহাটীৰ ৰূপ লাৱণ্য চাই ঘৰলৈ যাবি ভাত এগৰা কমকৈ খাবি কিন্তু মূৰ তুলি থাকিব পাৰিবি বুজিছ ক'ব পাৰে ইয়াত কিছুমানৰ বহুত হৈছে কিন্তু চবৰে নহয় ইয়াত জীৱনটো কঠিন গতিকে তই তহঁতে যি ভাল দেখ তাকে ক মোৰ নবৌলৈ বৰকৈ মনত পৰিছে তাই চাগৈ মোক খা খবৰ নাপাই কান্দি কাটি ভাতকে খোৱা নাই হৈছে নহয় হে ঘূৰিলো নহয় মানুহজনীৰ সৈতে খালি চাৰিআলি বোল পাই গ'লে মোৰ দিগদাৰী হয় আপোনাৰ কথা মোক সদায় মনত থাকিব এইটোতো একদম মিছা কথা ক'লি নাৰাখে কোনেও কাৰো কথা মনত নাৰাখে এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন এই নহয় কাইলৈ পুৱা 6 বজাৰ বাছত নগ'লে ঘৰ পাওঁতে কিন্তু নিশা 2 বাজিব ৰচোন ধৈৰ্য মই কিন্তু হৈ মানুহ ঘৰত সোমাই নগ'লে মহাপাপ হ'ব দেই প্ৰথম কথা বজাৰ কৰিবলৈ দিয়া মোনাও পইচা মোৰ হাততে থাকিল তেওঁলোকে ভাবিব গোবৰ ধন পাই পলাল সেইটো কম সাংঘাতিক কথা হ'বনে ভাবচোন এৰাটো দ্বিতীয়তে তাত মোৰ বাকচটো থাকি গ'ল সৈটো লৈ নগ'লে মইনা গালি সোপা নাখাম জানো
হে নজানি দেৰি হ'লেও নেগুৰৰ বিষ নমাই যাওঁতে কি কম বাপু গোবৰ মোৰনো কি তহঁত থকাত মোৰতো ভালেই লাগিছে গাঁও লাগি আছে তেনেহ'লে এটা কাম কৰ সূৰ্য তই পোৱা যাব নালাগে নিশাৰ পাছতে যাবি পিছে মানুহজনৰ ঘৰটো উলিয়াব পাৰিবি জানো তাই কৰিব লাগিব আকৌ ইয়াত ভাগৱত প্ৰতিষ্ঠা কৰা মানুহ পামনে বিচাৰিলে ওলাব গুৱাহাটী টাউনত ধেৰ নামঘৰ হ'ল নহয় বিচাৰিবিচোন হ'ব বাইদেউ ইমানবিলাক বাট ঘূৰিলোঁ তই সেই বাটটো উলিয়াব নোৱাৰিলি চোন বজাৰ এডোখৰ পালে মই পাই যাম এই কেইদিনত মোৰ অকণমান আইডা হৈছে নহয় সেই ঘূৰিলোঁ নহয় মানুহজনীৰ সৈতে খালি চাৰিআলিবোৰ পাই গ'লে মোৰ তেতিয়াই হয় তো একেবাৰে নেফা নেফ কৰি পেলালোঁ নহয় ৰাস্তাবিলাক বাপু পালো 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 হৈ গ'ল মোক ক্ষমা কৰিব মই টকা পইচা লৈ পলোৱা নাছিলোঁ এইখিনি ঘূৰাই দি আপোনাক মাত লগাই যাবলৈকে আপোনাৰ ঘৰলৈ আহি আছিলোঁ তেনেহ'লে কণবাবু এটা তই কাম কৰিবি তই গোবৰ কাইক লৈ পেলাই বাছ ষ্টেণ্ডত যাবি মই তহঁতৰ কাৰণে তাতে ৰৈ থাকিম হা যাওঁ দেই গোসাঁই ঘৰৰ বাকী কামখিনি কণবাপুৱে কৰাই দিব ৰাতিপুৱা গধূলি চাকি জ্বলাই সেৱা এটি কৰিব আৰু যদি কিবা দায় দোষ কৰিছিলোঁ ক্ষমা কৰিব আহিছোঁ নহয় কণবাপু মানুহজনক মাত এষাৰ দি যাব নোৱাৰিলে সেই দুখ মোৰ চিৰদিন থাকি যাব হেজা হওক মানুহজনক লগ নোপোৱাহেঁতেন মই কেইজনী বাচিয়েই নাথাকিলোহেঁতেন নেখাই মৰিলোহেঁতেন ক'ত পাবি এতিয়া জেগা আছে সেইপিনেদি সদায় ৰিক্সাত আহে বলচোন বল বল এই দুখ জেগাই সেইদিনা নিশা এটা লগ পাইছিলোঁ মানুহজনক আহিব ৰ'বচোন ৰ'ব মই আপোনাক লগ পোৱা আশাৰে ৰৈ আছোঁ তই হয় প্ৰভু মই ওলালি কলৈ ঘৰলৈ প্ৰভু একেবাৰে নিজৰ ঘৰ মানে গাঁৱৰ ঘৰলৈ য়েছ মই মানে নহয় তোৰ যে এখন নিজৰ ঘৰ আছে সেই কথা মই পাহৰি গৈছিলোঁ দোস্ত প্ৰভু কি প্ৰভু প্ৰভু কৰি আছ মই তোৰ দোস্ত তই মোক বৰ দুখ দিছ ভীষণ দুখ দিছ আই কেনট এক্সপ্ৰেছ তই যদি গাঁৱলৈ নগৈ বেলেগ জেগালৈ যাম বুলি ক'লিহেঁতেন মই তোক গুলি কৰি মাৰিলোহেঁতেন কিন্তু তই গাঁৱলৈ যাবি তোৰ নিজৰ ঘৰলৈ যাবি
মই ভাল পাইছোঁ, ভীষণ ভাল পাইছোঁ। বনৰীয়া জীৱই সোণৰ পিঞ্জৰাত সোমাই শান্তি নাপায়। অলিক স্বপ্ন নেদেখিবি দোস্ত। যা যা তই যা। দায় দোষ মূৰীখন কৰিব। আপোনাৰ কথা মোৰ সদায় মনত থাকিব। এইটোতো একদম মিছা কথা ক'লি। নাৰাখে, কোনেও কাৰো কথা মনত নাৰাখে। এইবোৰ চব তোষামোদ, বুজিছ? তোষামোদ। তই গাঁৱলৈ যাবিতো, যা। ময়ো যাম। মই চেষ্টা কৰি আছো, কিন্তু পৰা নাই দোস্ত। কিন্তু মই যাম, গাঁৱলৈ গুচি যাম। পুষ্প মাষ্টৰৰ ল'ৰা মই। পপ চঙো জানো, বৰগীতো জানো, বুজিছ? তই বেয়া নাপাবি দোস্ত, মই বৰ বেয়া পৰিস্থিতিত আছো এতিয়া। এইটো ল, তোক মই বহুত কিবা কিবি দিব লাগিছিল, ৰাখ। নাই নাই, ধনবিত মোক একো নালাগে। ল বুলিছো নহয়, মই নহ'লে খুব বেয়া পাম। আচলতে তোক মই বহুত কিবা কিবি দিব লাগিছিল। ইউ আৰ এন অনেষ্ট মেন। তোৰ নিচিনা মানুহ এই পৃথিৱীত আছে কাৰণেই এই পৃথিৱীখন এতিয়াও পৃথিৱী হৈ আছে। মই আলবত কম, ৰাখ, ৰিফিউজ নকৰিবি। নাই প্ৰভু, মোক নিদিব প্ৰভু। ল বুলিছো নহয়, ল। উইচ ইউ অল দ্য বেষ্ট। এই ৰিক্সা, চলো, রাখ। চহৰৰ জীৱনত যে কোনো আন্তৰিকতা নাই, কোনো প্ৰেৰণা বা আশা নাই, সেই কথা গোবৰ্ধনৰ দৰে সৰল মনৰ মানুহটোৱেও বুজি পালে। চহৰৰ প্ৰতি মোহভংগ হোৱা গোবৰ্ধন ঘূৰি আহিল তাৰ নিজৰ গাঁওখনলৈ। এইখন গাঁৱৰ মানুহবোৰ তাৰ বৰ আপোন। সেই মানুহখিনিৰ লগত, মইনাৰ লগত থাকি সি এসাঁজ নাখালেও শান্তিত থাকিব পাৰিব, উদযাপন কৰিব পাৰিব জীৱনৰ প্ৰতিটো মুহূৰ্ত। সেইবাবেই তাৰ প্ৰত্যাৱৰ্তন গাঁওখনলৈ, তাৰ মৰমৰ মইনাজানৰ ওচৰলৈ, য'ত বাট চাই আছে সঁচা মৰম, আন্তৰিকতা আৰু সুখ শান্তিবোৰে। একে গয়া সৰল মনা, নাম গোবৰ্ধন। এক গয়া সৰল মনা, নাম গোবৰ্ধন। কৰে সিটো অতি সৰল জীৱন যাপন। কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি, অসন্তোষ নাই মাথো কৰ্মতে মতি। হেই একি গয়া সৰল মনা, নাম গোবৰ্ধন। একি গয়া সৰল মনা, নাম গোবৰ্ধন। আলস্য নাৰাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতি টেঙৰী, কথাই কামে পতিৰ কাষে চৰাই একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 হবে শ্ৰৱণ দৰ্শন।